অপমান করার না চলিব কমলক্ষেতে প্রকাশটা মুটাফাত এই উদ্যান জিন্দাবাদ ধুবড়ী রাইজক অপমান করার না চলিব ধুবড়ী রাইজক অপমান করার না চলিব ধুবড়ী রাইজক অপমান করার না চলিব বিজেপি মুটাফাত ছাত্রীবেদী ক্ষমা খুঁজো ছাত্রীবেদী ক্ষমা খুঁজো এই উদ্যান জিন্দাবাদ অপমান করার না চলিব ক্ষমা খুঁজো ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই যোৱা দুদিন আগত ৰাজ্যসভাৰ সংসদৰ মজিয়াত তেখেতে কৈছে যে ধুবুৰী লোকসভা এইটো মিনি বাংলাদেশ তাৰ বিৰুদ্ধে আজি আমি AIUDF দলৰ ফালৰ পৰা আমাৰ কলগাছিয়া ব্লক কমিটি আৰু মন্দিয়া ব্লক কমিটিৰ উদ্যোগত আজি আমি বামুণটাৰীত আমাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত বামুণটাৰীত সাংসদ সুধাংশু ত্ৰিবেদীৰ আমি প্ৰতিমূৰ্তি দাহ কৰিলোঁ আৰু আমি এটা দাবী জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত যে তেখেতে স্পষ্ট কৰি দিব লাগে তেখেতে যিহেতু অসমৰ ৰজা তেখেতে যিহেতু অসমৰ মুখ্যমন্ত্ৰী ধুবুৰী লোকসভাৰ ৰাইজ মিনি বাংলাদেশৰ অন্তৰ্ভুক্ত নাকি এই কথাটো তেখেতে স্পষ্টীকৰণ দিব লাগে আৰু স্পষ্টকৈ জনাই দিব লাগে আৰু আমাক এইটো অপমান কৰা হৈছে 40 লাখ জনসাধাৰণ ধুবুৰী লোকসভাত আছে 27 লাখ ভোটাৰ আৰু এই ভোটাৰে ভোট দি ইয়াৰ পৰা পাৰ্লামেণ্টত MP নিৰ্বাচন কৰে বিধায়কসকলক নিৰ্বাচন কৰে বহু ভাল ভাল নেতা শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াৰ নিচিনাও প্ৰয়াত শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াৰ নিচিনা নেতাও এই ধুবুৰী লোকসভাত তেখেতে প্ৰতিনিধিত্ব কৰিছিল জন্ম হৈছিল গতিকে এই ধুবুৰী লোকসভাৰ ৰাইজক অপমান কৰিছে সুধাংশু ত্ৰিবেদীয়ে বিনা চৰ্তে ধুবুৰী লোকসভাৰ অসমবাসীৰ ওচৰ ৰাইজৰ ওচৰত তেখেতে ক্ষমা খুজিব লাগে আৰু এই ভাষা যিটো পাৰ্লামেণ্টত কৈছে যি কথাখিনি তেখেতে কৈছে তাৰ বাবে আমি AIUDF দলৰ ফালৰ পৰা আমি তেখেতক নিন্দা জনাইছোঁ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে আৰু তেওঁৰ লগত সংগতি ৰাখি অসমৰ এজন বিধায়ক কমলক্ষেতে পুৰকাস্তেও তেখেতক ছাপোৰ্ট কৰিছে আমি দেখা পাইছোঁ তেখেতে কৈছে যে হয় ধুবুৰী মিনি যিটো বাংলাদেশ এইটো কথাটো সত্য এই এলেকাত বাংলাদেশ পাকিস্তান জিকিলে আমাৰ এলেকাত বোলে ফটকা ফুটাই আনন্দ কৰে এই কথাটো আমাৰ কমলক্ষেতে পুৰকাস্তেও কৈছে কমলক্ষ পুৰকাস্তেক আমি ক'ব বিচাৰিছোঁ আপুনি যিটো কথা কৈছে সেইটো নহয় আমি ভাৰতবৰ্ষত জন্মিছোঁ ভাৰতবৰ্ষত মৰিম ইয়াতে দাফন খাবন হ'ম আমি বাংলাদেশৰ পৰা অহা নাই কমলক্ষ নিজে এজন বাংলাদেশৰ পৰা অহা ব্যক্তি গতিকে তেওঁৰ মুখত এইবিলাক কথা হ'ব নাপায় গতিকে তেওঁক আমি সকীয়াই দিছোঁ আৰু দ্বিতীয়বাৰ যাতে এনেকুৱা ধৰণৰ কথা তেখেতসকলৰ মুখেদি এইবিলাক কথা উচ্চাৰণ নকৰে তাৰ বাবে আমি সকীয়াই দিছোঁ আৰু এটা কথা আপোনালোকক ক'ব লাগিব এই কথাটো যেতিয়া ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই যেতিয়া সদনত কৈছিল আমাৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক উদ্দেশ্য কৰি কথাটো কৈছিল যে ৰকিবুল হুছেইন ডাঙৰীয়া 10.5 লাখ ভোটত যে জিকিছে মিনি বাংলাদেশৰ ভোটাৰসকলৰ ভোটেৰে তেখেতে জিকিছে আমি যোৱা 3 দিন হৈ গ'ল এই সাংসদজন কিবা হ'লে আমি দেখাব থানালৈ যায় বিভিন্ন ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আজিলৈকে 3 দিন হৈ গ'ল ৰকিবুল হুছেইন ডাঙৰীয়াই ইমানখিনি কথা কোৱাৰ পিছতো গোটেই ধুবুৰী লোকসভাৰ ৰাইজক অপমান কৰাৰ পিছতো তেখেতে এটা কথা এতিয়ালৈকে কোৱা নাই নিমাতি কৰাৰ ভাও ধৰিছে গতিকে এটা সন্দেহজনক গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাক ধুবুৰী লোকসভাৰ ৰাইজে 10 লাখ ভোটৰ অধিক ভোটত আপোনালোকে জয় কৰি নিৰ্বাচিত কৰি পাৰ্লামেণ্টত দিছিল সেই সুধাংশু ত্ৰিবেদীৰ নিচিনা নেতাই যেতিয়া আপোনাক আৰু আমাৰ ভোটাৰক অপমান কৰে এইটো কোনোদিন গ্ৰহণযোগ্য নহয় গতিকে আপুনি ইয়াৰ প্ৰত্যুত্তৰ দিব লাগে আমি ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দি আছোঁ আৰু অহা দিনত আমি দিম গতিকে ইয়াৰ বাবে সুধাংশু ত্ৰিবেদী ডাঙৰীয়াই ক্ষমা খুজিব লাগে ধন্যবাদ ত্ৰিবেদীৰ যিটো মন্তব্য এইটো নিঃসন্দেহে গৰিহণাৰ যোগ্য আমি ধিক্কাৰ জনাইছোঁ আৰু এখন স্বাধীন ৰাষ্ট্ৰত বসবাস কৰি সেই দেশৰ এটা অংশ বেলেগ ৰাষ্ট্ৰৰ অংশ বুলি কোৱাটো নিঃসন্দেহে এটি ৰাষ্ট্ৰদ্ৰোহী বক্তব্য দেশদ্ৰোহী বক্তব্য তেওঁ দিছে গতিকে তেওঁক চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে অতি তাৎক্ষণিকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠাই দিব লাগে আৰু সকলো জাতি জনগোষ্ঠীক সকলো ৰাজনৈতিক দলক মই আহ্বান ৰাখিছোঁ এইটো আমাৰ অসম মাতৃক অপমান কৰা হৈছে গতিকে অসমৰ সকলো ৰাজনৈতিক দল সকলো সংগঠন ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিব লাগে আৰু আমাৰ যিটো ধুবুৰীৰ মাননীয় সাংসদ তেওঁ এই আন্দোলনৰ দায়িত্ব লওক তেওঁৰ লগত আমি আছোঁ তেওঁ মাইকী মানুহৰ নিচিনা ঘৰত বহি থাকিলে আমি মানি নলওঁ